মই ডক্টৰ নাছিম আহমেদ শইকীয়া ইয়াৰ সিনিয়ৰ মেডিকেল অফিচাৰ মই 2013 চনৰ 1 অক্টোবৰৰ পৰা চাকৰি কৰি আছোঁ তে আমাৰ সতীৰ্থ বিষ্ণু গোহাঁই তেওঁ গোটেইখিনি কথা ক'লেই মই জাষ্ট এটাই কথা কওঁ যে আমাৰ যিটো মানে আমাৰ NTP মানুহখিনি যিটো সুবিধা বা দৰমহা যিটো সেইটো অতি মানে কম একেই সেম লেভেলৰ আপোনাৰ বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ বা বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো পে স্কেল সেইটো বহুত বেছি আৰু বহুত সুবিধা পায় আমাৰ ইয়াত ধৰক পেনশন হেৰি নাই কিবা ইনস্যুৰেন্স প্লেন নাই তাৰপৰা কোনবা ঢুকালে তেওঁলোকৰ ফেমিলিত কিবা হেৰি দিব লাগে সেইবোৰ একো নাই সেইখিনি আমাৰ মেইন দাবী আৰু ধৰক সেইখিনি আমি কমপ্লিট কৰিব লাগে আৰু সেম এতিয়া যিটো মানে আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াও যিটো কৈছে যে সেম জব সেম পে স্কেল সেইটো একচুয়ালি আমাৰ ইয়াত ষ্টেট গভৰ্ণমেণ্টত এতিয়াও হোৱা নাই তাতে আমাৰ নিয়াৰ বাই যিখিনি ষ্টেট আছে ধৰক অৰুণাচল মেঘালয় ইহঁতে সব আমাতকৈ বেছিয়ে দৰমহা পাই আছে চবেই সিহঁতৰ পে স্কেলটো আমাতকৈ বেছি যিটো আমি মানে একেই কাম আমি কৰি আছোঁ আৰু টিবিটো জানে আপোনালোকে কেনেকুৱা এইটো খুচৰা বেমাৰ তাত লাইফৰ আমাৰ কিমান ৰিস্কত আমি কাম কৰি আছোঁ যিটো আমাৰ এতিয়া টিবি বুলি ক'লে মানুহে জেনেৰেল মানুহে 1 মাইল দূৰতে পলায় তথাপি আমি কোনো পেচেণ্টক বা হেৰিক আমাৰ ডিপাৰ্টমেণ্টৰ কোনো মানুহে কেতিয়াও অৱহেলা কৰা নাই নিজৰ বুলি ভাবি পেলাই ট্ৰিটমেণ্ট কৰিছে আৰু সেইটো কাৰণে ট্ৰিটমেণ্ট কৰিব যাওঁতে আমাৰ বহুতো মানুহ ঢুকাইছে এইটো বেমাৰত সেই বেমাৰ এতিয়া সেই পৰিয়ালৰ বিষয়ে তেওঁলোকৰ বিষয়ে ভাবি পেলাই চৰকাৰে এটলিষ্ট কিবা এটা কৰিব লাগে সেইটোৱে আমাৰ দাবী বহুত দিনৰ পৰা আমি দাবী কৰি আছোঁ গভৰ্ণমেণ্টে একো কাণ নিদিয়ে সেইকাৰণে উপায় নাপায় আমি এতিয়া এই ষ্টেপ ল'বলগীয়া হৈছে এতিয়া ইনিচিয়েল এতিয়া জাষ্ট এতিয়া আৰম্ভ কৰিছে এইটো আজি ধৰ্মঘাট কৰিছোঁ চাওঁ এতিয়া গভৰ্ণমেণ্টে কেনেকুৱা ৰেছপণ্ড কৰে সেইটোৰ ওপৰত আগবাঢ়ি গৈ থাকিব আৰু আমাৰ কিমান হ'ব এতিয়া 16 জনমান আছে 30 জনমান 550 হেৰি আছে হয় আমাৰ এইটো আচলতে দীৰ্ঘদিনীয়া দাবী আমি ডিব্ৰুগড় জিলা কৰ্মচাৰী সন্থা NICৰ অধীনত যিমানবিলাক কৰ্মচাৰী আছিলে একত্ৰিত হৈ আজি গুৱাহাটীৰ চচলতো একেই কাৰ্যসূচী প্ৰতিবাদী কাৰ্যসূচী বিক্ষোভ কাৰ্যসূচী চলি আছে আৰু জিলাই আজি আচলতে এনেকুৱা ধৰণৰ কাৰ্যসূচী চলি আছে প্ৰতিবাদী কাৰ্যসূচী ডিব্ৰুগড় জিলাত NTP যিটো যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ যি প্ৰগ্ৰেম যি আঁচনি এই আঁচনি আৰম্ভ হৈছিল 1998 চনৰ পৰা আজি সুদীৰ্ঘ 26 বছৰ ধৰি আমি একে দৰমহাত একে কম সুবিধাত আমি কাম কৰি আছোঁ বাৰে আমি বিভিন্ন সময়ত আমি চৰকাৰৰ ওচৰত আমি দাবী দাবা জনাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ আমি আলোচনা কৰিছোঁ তথাপিতো চৰকাৰে আজি আমাক বঞ্চিত কৰি আছে এটা য'ত নেকি আমাৰ কামৰ উপৰিও বিভিন্ন বোজা আমাক জাপি দিছে আমি আমাৰ গতিকে তাৰ প্ৰতিবাদত আমি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি বাধ্য হৈছোঁ এতিয়া চাওক আপোনালোকে যোৱা 7 ডিচেম্বৰৰ পৰা সমগ্ৰ ভাৰতৰ 347খন জিলাত আৰু ডিব্ৰুগড়ৰ 17খন জিলাত 100 দিনীয়া যক্ষ্মা নিৰ্মূল কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এই কাৰ্যসূচীৰ অধীনত বিভিন্ন ধৰণৰ কাম আমাৰ ওপৰত এই মুষ্টিমক এই কৰ্মচাৰীসকলৰ ওপৰত জোৰ কৰি জাপি দিব খুজিছে এনেই আমি বকাই আছোঁ এনেই আমি দৰমহা কম এনেই আমাৰ সা সুবিধা যথেষ্ট কম ইতিমধ্যে সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে এটা ৰায় দি থৈছিলে যে কেন্দ্ৰীয় চৰকাৰ বুলি নহয় ৰাজ্যিক চৰকাৰ সমহাৰত ইকুৱেল পে ইকুৱেল ৱৰ্ক অৰ্থাৎ সমহাৰতে দৰমহা প্ৰদান কৰিবৰ বাবে বা অন্যান্য যিবিলাক সা সুবিধা আছে সা সুবিধা প্ৰদান কৰিবৰ বাবে এটা ৰায় দি থৈছিলে কিন্তু সেই ৰায় আজি ধোঁৱা চাকন উঠিল কোনো কাম নাই গতিকে আমাৰ বিশেষকৈ যক্ষ্মা নিয়ন্ত্ৰণ বিভাগত আমাৰ যক্ষ্মা দূৰীকৰণ আঁচনিৰ কৰ্মৰত যিসকল কৰ্মচাৰী আছে যথেষ্ট ত্যাগ কষ্টৰ মাজেৰে তেওঁলোকে কাম কৰি আছে ইতিমধ্যে আমাৰ 17জনকৈ সতীৰ্থ শ্বহীদ হৈ মৃত্যুবৰণ কৰিছে আৰু সেই মৃত্যুবৰণ কৰা যিসকল আমাৰ কৰ্মচাৰী তেওঁলোকক আমাৰ উপযুক্ত ক্ষতিপূৰণ চৰকাৰে অদ্যাপি দিয়া নাই আৰু তাৰ প্ৰতিবাদতো আমাৰ এই কাৰ্যসূচী লগতে আমাৰ যিসমূহ সুবিধা আমি দিব লাগে বুলি জনাই চৰকাৰক দাবী জনাই আহিছোঁ এই দাবীবিলাকৰ প্ৰতি আমি অতিমানো গুৰুত্ব দিয়া নাই ভ্ৰক্ষেপ কৰা নাই গতিকে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছোঁ আমাক ৰাজ্যিক চৰকাৰৰ সমহাৰত সা সুবিধা লাগিব দৰমহা লাগিব লগতে আমাৰ যি পেঞ্চন ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব আমাৰ কৰ্মচাৰী কোনোবা মৃত্যু হ'লে পৰিয়ালৰ লোকৰ যাতে ভৱিষ্যতৰ সুৰক্ষা সুৰক্ষিত হয় ভৱিষ্যত তাৰ বাবে আমি প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এনে একাধিক কেইবালানো আমাৰ দাবী আছে এই দাবীসমূহ ইতিমধ্যে আমি চৰকাৰক আগতে কেইবাবাৰো দিছোঁ প্ৰদান কৰিছোঁ গতিকে তেওঁলোকে আমাক গুৰুত্ব নিদিয়াত বাৰে আমাক বঞ্চিত কৰি থকাৰ বাবে আমি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আজি বাধ্য হৈছোঁ শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ